কেইবামাহ ধৰি চলা এখন বিয়া, এখন ৰাজকীয় বিয়া। এনে বিয়া চাগে ইতিহাসত খুব কমহে ওলাব। হয় প্ৰিয় দৰ্শক, আপুনি চাগে অনুমান কৰিব পাৰিছে যে মই কোনখন বিয়াৰ কথা ক'বলৈ গৈ আছোঁ। অনন্ত আৰু ৰাধিকাৰ বিয়া, যিখন বিয়াই চৰ্চা লাভ কৰিছে গোটেই বিশ্বত। ৰ'ব, বিয়াখন কেনেকৈ পাতিলে, ক'ত পাতিলে, কিমান দিন আগৰ পৰাই তাৰ আখৰা কৰা হৈছিল আৰু বিয়াৰ দিনা কোনে কোনে নাচিলে, কোনে কোনে কি কৰিলে, সকলোবোৰ চৰ্চাৰ বিষয় হৈ পৰিছে। বহুতে বহু ধৰণে চৰ্চা কৰিছে, সমালোচনা কৰিছে। কোনোবাই বিয়াখনক এখন চাৰ্কাছৰ লগত তুলনা কৰিছে, আনহাতে কোনোৱে ইয়াক দেৱতুল্য বিয়া বুলিও কৈছে। কিন্তু আজিৰ ভিডিঅ'টোত আমি কথা পাতিম যে অনন্ত ৰাধিকাই বিয়াত উপহাৰ হিচাপে কি পালে, যাৰ বাবে সমগ্ৰ বিশ্ববাসীৰ চকু কপালত উঠিছে। উপহাৰ সম্পৰ্কে জনাৰ আগত আমি জানি লওঁ আহক যে আচলতে মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীয়ে বিয়া পতা ছোৱালীজনী চমুকৈ ৰাধিকা কোন? ৰাধিকাৰ সম্পূৰ্ণ নাম হৈছে ৰাধিকা মাৰ্চেণ্ট, যি এগৰাকী ভাৰতীয় ব্যৱসায়ী, নৃত্যশিল্পী, সংবাদ মাধ্যম আৰু চেলিব্ৰিটিৰ লগত জড়িত ব্যক্তি। 1994 চনৰ 18 ডিচেম্বৰত মহাৰাষ্ট্ৰৰ মুম্বাইত জন্মগ্ৰহণ কৰে ৰাধিকাই। পিতৃ এংকৰ হেল্থ কেয়াৰৰ CEO বীৰেন মাৰ্চেণ্ট আৰু মাতৃ শৈলা ভাটিয়া। এতিয়া জানো আহক যে অনন্ত আৰু ৰাধিকাক বিয়াত কোনে কোনে কি উপহাৰ দিলে। প্ৰথমে জানো আহক যে বলিউডৰ কিং খান শ্বাহৰুখ খানে অনন্ত ৰাধিকাৰ বিয়াত কি উপহাৰ আগবঢ়াইছে। বিয়াৰ আগৰে পৰাই শ্বাহৰুখ খান আম্বানী পৰিয়ালৰ লগত জড়িত। আম্বানী পৰিয়ালৰ বিভিন্ন অনুষ্ঠানত শ্বাহৰুখ খানে কিছুমান গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সংবাদ মাধ্যমৰ মতে শ্বাহৰুখ খানে মুকেশ আম্বানীৰ বিয়াত কেৱল এজন অতিথি হিচাপে যে গৈছে তেনে নহয়, তেওঁৰ লগত কোটি টকাৰ উপহাৰো লৈ যায়। শ্বাহৰুখ খানে নিজৰ পত্নীৰ লগতে ঘৰৰ আন সদস্যৰ সৈতে অনন্ত আৰু ৰাধিকাৰ বিয়াত উপস্থিত হয়। হিন্দীত মুহ দিখাই পৰ্ব অৰ্থাৎ অসমীয়াত কইনা চোৱা পৰ্বত শ্বাহৰুখ খানে ৰাধিকাক এখন দামী স্পৰ্টছ কাৰ উপহাৰ দিয়ে, যাৰ মূল্য প্ৰায় 5 কোটি নিৰ্ধাৰণ কৰা হৈছে। বিভিন্ন মাধ্যমৰ মতে ৰাধিকা মাৰ্চেণ্টে স্পৰ্টছ কাৰ খুব ভাল পায়। অন্য এক খবৰ অনুসৰি শ্বাহৰুখ খান আৰু তেওঁৰ পত্নী গৌৰী খানে দম্পতীহালক ফ্ৰান্সৰ এটা বিলাসী এপাৰ্টমেণ্ট উপহাৰ দিয়ে, যাৰ মূল্য ভাৰতীয় টকা হিচাপত 40 কোটি টকা। ছলমান খান। এতিয়া জানো আহক যে বলিউডৰ ভাইজান ছলমান খানে অনন্ত ৰাধিকাক কি উপহাৰ দিলে। সাধাৰণতে ছলমান খানক সকলোৱে জানে যে তেওঁ এজন বিশাল হৃদয়ৰ গৰাকী। তেওঁ তেওঁৰ লগত জড়িত সকলোৰে খেয়াল ৰাখে, চিন্তা কৰে। সেই গুণৰ বাবে তেওঁ জানিছিল যে অনন্ত আম্বানীয়ে ঘড়ী পিন্ধি খুব ভাল পায়। সেয়েহে ছলমান খানে অনন্তৰ পচন্দৰ কথা মনত ৰাখি ফিলিপছ কোম্পানীৰ ঘড়ী উপহাৰ হিচাপে দিয়ে। কোৱা হৈছে যাৰ দাম খুব কমেও 2 কোটি টকা। এই ফিলিপছ কোম্পানীটোৱে সাধাৰণতে বহুত দামী ঘড়ী বনোৱাৰ বাবে বিখ্যাত। আনহাতে ছলমান খানে ৰাধিকাক এযোৰ ডায়মণ্ড বা হীৰাৰ কাণফুলিও উপহাৰ হিচাপে দিয়ে। মুকেশ আম্বানী। অনন্তৰ পিতৃ মুকেশ আম্বানীয়ে অনন্ত ৰাধিকাৰ বিয়াত যি উপহাৰ দিলে সেয়া জানিলে আপোনাৰ চকু কপালত নিশ্চয় উঠিব। ইতিমধ্যে সেই উপহাৰটোক লৈ সমগ্ৰ বিশ্বৰ বিভিন্ন মাধ্যমত চৰ্চিত হৈ পৰিছে। আচলতে এছিয়া মহাদেশৰ সকলোতকৈ ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি উপহাৰ দিলে, যিয়ে সমগ্ৰ বিশ্বত তোলপাৰ লগাইছে? পিতৃ মুকেশ আম্বানীয়ে পুত্ৰৰ পচন্দৰ কথা ধ্যান ৰাখি পুত্ৰ অনন্তক এটা ঘৰ উপহাৰ দিছে। এই ঘৰটো আছে ডুবাইৰ পালম জুমেইৰাত। পালম জুমেইৰা হৈছে মানুহে নিজে সৃষ্টি কৰা এটা দ্বীপ। পালম জুমেইৰাই হৈছে পৃথিৱীৰ আটাইতকৈ সুন্দৰ ঠাইৰ ভিতৰত এখন। সেই দ্বীপটোতে আছে মুকেশ আম্বানীৰ ভিলাটো বা ঘৰটো। এতিয়া আপুনি এবাৰ অনুমান কৰকচোন যে এই ঘৰটোৰ দাম কিমান হ'ব পাৰে। হয়, এয়া আপোনাৰ মোৰ বাবে অকল্পনীয়। এই ঘৰটো বা ভিলাটোৰ মূল্য হৈছে 640 কোটি টকা। এই ভিলাটো মুকেশ আম্বানীয়ে 2022 চনতে ক্ৰয় কৰিছিল। পুতেক অনন্ত আম্বানীৰ পচন্দ মতে এই ভিলাটোৰ ভিতৰত ডিজাইন কৰা হৈছে। এতিয়া এই ভিলাটো সম্পূৰ্ণৰূপে অনন্ত আম্বানীৰ। এতিয়া আপোনাৰো চাগে জানিবলৈ মন গৈছে যে এই ভিলাটোত কি এনে বস্তু আছে যাৰ বাবে ইয়াৰ মূল্য অধিক। সম্পূৰ্ণ ভিলাটো 3000 বৰ্গফুটত বিয়পি আছে, য'ত 10টাকৈ অতি বিলাসী বেডৰুম বা শোৱনি কোঠা, স্পৰ্টছ ৰুম, হোম থিয়েটাৰৰ লগতে ছুইমিং পুল আৰু উন্নতমানৰ ছিকিউৰিটি ছিষ্টেম আদিৰ দৰে অনেক সুবিধা আছে। এই ভিলাটোৰ সন্মুখত প্ৰায় 70 মিটাৰ দীঘল এটা ব্যক্তিগত বিচ আছে, য'ত কেৱল অনন্ত আম্বানী আৰু তেওঁৰ পৰিয়ালৰ সদস্যইহে ঘূৰি ফুৰিব পাৰে। ঈশা আম্বানী। প্ৰিয় দৰ্শক, ককায়েকৰ বিয়া বুলি ক'লে সকলোতকৈ বেছি আনন্দিত হৈ পৰে ভনীয়েক।
সেয়েহে সৰুৰে পৰা ওচৰতে পাই অহা ভায়েকৰ পচন্দৰ কথা মনত ৰাখি ভনীয়েক ঈশা আম্বানীয়ে অতি বিলাসী গাড়ী এখন উপহাৰ হিচাপে দিয়ে। গাড়ীখনৰ নাম হৈছে বেণ্টলে কণ্টিনেণ্টেল GTC, যাৰ মূল্য প্ৰায় 4,50 লাখ। কেৱল অনন্তকেই নহয়, ঈশাই অনন্তৰ পত্নী ৰাধিকাকো উপহাৰ হিচাপে এডাল নেকলেছ দিয়ে, যিডাল নেকলেছ ডায়মণ্ড আৰু মণি মুকুতাৰে তৈয়াৰী, যাৰ মূল্য প্ৰায় 7 পৰা 8 কোটি বুলি কোৱা হৈছে। এতিয়া আহিছোঁ অনন্তৰ মাতৃ নীতা আম্বানীলৈ। উপহাৰৰ ক্ষেত্ৰত অনন্ত আম্বানীৰ মাতৃও পিছ পৰি থকা নাই। পিতৃ মুকেশ আম্বানীয়ে যদি 640 কোটি টকীয়া উপহাৰ দিছে, তেন্তে নীতা আম্বানীয়েও প্ৰায় 580 কোটি টকীয়া উপহাৰ দিয়া বুলি কোৱা হৈছে। নীতা আম্বানীয়ে তেওঁৰ বোৱাৰী ৰাধিকা মাৰ্চেণ্টক এডাল নেকলেছ দিয়ে, যিডাল নেকলেছত এনে কিছুমান অসাধাৰণ হীৰামণি মুকুতা খটুওৱা হৈছে, যিবোৰ সাধাৰণতে সকলোতে উপলব্ধ নহয়। সেয়েহে ইয়াৰ মূল্য 580 কোটি বুলি কোৱা হৈছে। ফ্ৰান্সৰ এটা জুৱেলাৰী কোম্পানীয়ে আম্বানী পৰিয়ালৰ বাবে বিশেষভাৱে এই নেকলেছডাল ডিজাইন কৰিছে। আলিয়া ভাট। প্ৰিয় দৰ্শক, বিভিন্ন অভিনেতা অভিনেত্ৰীৰ ভিতৰত আলিয়া ভাটো আছিল অনন্ত আৰু ৰাধিকা আম্বানীৰ বিয়াৰ বিশেষ আকৰ্ষণ। কাৰণ আলিয়া আৰু তেওঁৰ পতি ৰণবীৰ কাপুৰো আম্বানী পৰিয়ালৰ ঘনিষ্ঠৰ ভিতৰত এজন। আলিয়াই ৰাধিকা মাৰ্চেণ্টক গুচ্চি ব্ৰেণ্ডৰ এটা আকৰ্ষণীয় হেণ্ডবেগ উপহাৰ হিচাপে দিয়ে। এই হেণ্ডবেগটো এইকাৰণে বিশেষ যে ইয়াত মূল্যৱান হীৰা বা ডায়মণ্ডৰ ডিজাইন আছে। সেয়েহে এই বেগটোৰ মূল্য কোটিৰ ঘৰ চুইছে। আলিয়াৰ লগতে ৰণবীৰ কাপুৰেও অনন্ত আম্বানীক 50 লাখ টকীয়া বিশেষ কোম্পানীৰ বিশেষ জোতা উপহাৰ দিয়ে। কিয়াৰা আদৱানী। ঈশা আম্বানী আৰু কিয়াৰা আদৱানী দুয়ো অতি ভাল বান্ধৱী। সৰুতে দুয়ো একেখন স্কুলতে পঢ়িছিল। কিয়াৰা আৰু তেওঁৰ পতি সিদ্ধাৰ্থ মালহোত্ৰাই অনন্ত আৰু ৰাধিকাৰ বিয়াত উপস্থিত থাকি দুয়োকে গণেশ আৰু লক্ষ্মীৰ সোণৰ মূৰ্তি উপহাৰ হিচাপে দিয়ে। ইয়াৰ উপৰি অমিতাভ বচ্চনৰ পৰিয়ালে দিয়ে 30 কোটি টকাৰ পান্নাৰ হাৰ। কেটৰিনা কাইফ আৰু বিকি কৌশলে দিয়ে 19 লাখ টকাৰ সোণৰ চেইন। অতি সোনকালে পিতৃ মাতৃ হ'বলৈ ওলোৱা ৰণবীৰ সিং আৰু দীপিকা পাডুকনে 20 কোটি টকাৰ এখন ৰলছ ৰয়েছ উপহাৰ দিয়ে। অসুস্থতাৰ বাবে বিয়াত বাদ পৰা অক্ষয় কুমাৰে অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত থাকি অনন্ত আৰু ৰাধিকাক উপহাৰ দিয়ে 60 লাখ টকাৰ সোণৰ কলম। ইয়াৰ লগতে বিদেশৰ পৰাও আহিছে বহু নামী দামী উপহাৰ। এমাজনৰ CEO জেফ বেজছে দিয়ে বুগাট্টি কোম্পানীৰ এখন গাড়ী, যাৰ মূল্য প্ৰায় 11 কোটি। আমেৰিকাৰ অভিনেতা তথা WWE খেলুৱৈ জন চেনাই দিয়ে প্ৰায় 3 কোটি টকাৰ লাম্বৰগিনি। ফেচবুকৰ CEO মাৰ্ক জুকাৰবাৰ্গে দিয়ে প্ৰায় 300 কোটি টকাৰ এখন প্ৰাইভেট জেট প্লেন। বিভিন্ন মাধ্যমৰ খবৰ অনুসৰি বিয়াত বহু অতিথিয়ে দম্পতীহালক দামী প্ৰতিমূৰ্তি আৰু ছবিও উপহাৰ হিচাপে দিয়ে। প্ৰিয় দৰ্শক, এয়াই আছিল অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টক দিয়া উপহাৰৰ কিছু তথ্য। ভিডিঅ'টোত উল্লেখ কৰা উপহাৰ সামগ্ৰীসমূহৰ মূল্য কোনো ক্ষেত্ৰত কম বেছিও হ'ব পাৰে, কাৰণ এই তথ্যসমূহ বিভিন্ন মাধ্যমৰ পৰা যুগুত কৰা হৈছে। সুখত থাকক, হাঁহি থাকক। ধন্যবাদ।